আমার মাটি ভাজন মানে বিক্রি করেছে। বিক্রি করার পিছত হাল মারে মাটিত আমি হাল বন্ধ করার যোৱাতে আমাক মানে মাৰ ধুৰ হাৰাশাস্তি আৰু বহুত কিবা কিবি আমাৰ হাত ধৰি মানে জংঘললৈ লৈ যায় মানে কিবা কিবি কৰিব বুলি আৰু আমাৰ পুৰণা চুৰণা লৈ গৈছিল সিহঁতে মানে বহুত মানে হাৰা ভাষা মুখৰ বুলি খাৰাপ আৰু মানে বহুত কিছু হৈছে মানে মুখেৰে ক'ব নোৱাৰোঁ আৰু মানে বহুত ভাজন প্ৰথমে ভাজনে ধৰিছে তাৰপৰা ভাজনৰ ল'ৰা ভাজনৰ ছোৱালী আৰু ভাজনৰ ভাগিন এটা আৰু ভাজনৰ জোৱাই আৰু বেয়া মানে বহুত বেয়া কৰিছে তাৰমানে বাৰ ভাজনৰ মানে যিয়ে মাটি কিনি লৈছে সি আমাক আৰু আমাৰ মাক আৰু আমাৰ সৰু ভণ্টিক। তোমাৰ নাম কি? হেলমিনা আক্তাৰ। আমাৰ ন্যায় লাগে আৰু কি মানে ভাজনৰ অত্যাচাৰ বন্ধ কৰিব লাগে মানে এটাই মোৰ দাবী মানে আমাৰ মাটি বিক্ৰী কৰিছে ন্যায় লাগে আৰু আমাৰ বিচাৰ লাগে আমাৰ হাৰাশাস্তি বহুত মানে আমাৰ সন্মান মানে শেষ সন্মান নাই আৰু বহুত হাল বোৱা বন্ধ কৰিবলৈ গৈছোঁ সেইকাৰণে মাটি আমাৰ মানে জবৰদস্তি তাৰ লাগে মানে সেইটোৱে লাগে মাটি লাগিবই। বাধা দিয়াৰ কাৰণে কি কৰিছে মাৰিছে আমাৰ উৰণা লৈ গৈছিল আৰু মানে হাত ধৰি মানে জংঘললৈ লৈ যায় মানে খাৰাপ কৰিছোঁ আহিছিল মানে এক কথাত ক'বলৈ গৈ বহুত বেয়াকৈ নিৰ্যাতন মানে এতিয়া দাবী কি থাকিব তাই মানে আৰু মানে শাস্তি লাগে আমাৰ ন্যায় লাগে বিচাৰ লাগে আমাৰ। আপোনালোকৰ সাংবাদিকৰ জৰিয়তে আমি আপোনালোকক মানে ধন্যবাদ জনাইছোঁ। আজি ধৰক আমাৰ এইটো নিৰলা আৰু কেদিকি এটা সীমা আছে এই নিৰলাৰ পৰা এই ভাজন দেউনী আহি আমাৰ কেদিকি গাঁৱত সোমাই মাটি ভিটি জোৰ জবৰদস্তি হাল বাই থাকে আমি বাধা দিলেও আমাক কালি মাৰামাৰি হৈছে অলৰেডি আমাৰ তিৰোতা মানুহবিলাক আগবাঢ়ি গৈছিল তাতে যাৱাৰ পিছত বাধা দিয়াত মানুহবিলাকক তিনিটা চাৰিটা তিৰোতা মানুহক বিৰাট মাৰি দিছে আমি থানাত অলৰেডি কেছো দিছোঁ ইতিমধ্যে কেছ এটা হৈছে আজি প্ৰশাসন আহি তদন্ত কৰি মানে জাগাবিলাক চাই গৈছে আমি বিনম্ৰভাৱে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যাতে এই নিৰলৰ পৰা আহি ইমান গুণ্ডাগিৰি কৰি আমাৰ যাতে এই দুখীয়া জনসাধাৰণৰ মাটি ভিটি যাতে মানে লংঘন কৰিব নোৱাৰে তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আবেদন জনাইছোঁ যাতে পুলিচ প্ৰশাসনে আহি আমাক ন্যায্য বিচাৰটো যাতে দি দিয়ে। আজি অলপ আগতে দেখা পালো মানে প্ৰশাসনৰ লোক থকা সত্ত্বেও মানে কিছুমান মানে মাৰিবলৈ উদ্যত হৈছিল কি ক'ব? প্ৰশাসনৰ লোক থকা অৱস্থাতে সিহঁতে মানে লাঠি পেলাবলৈ ঘৰত সোমাই থৈছে আহি মানে ভাজন দেউনী হুকুম দি দিয়ে ধৰ সিহঁতক ধৰিব লাগে মানে সিহঁতে প্ৰশাসনৰ সন্মুখতে গণ্ডগোল দাওকাচি মানে সিহঁতে ঘৰৰ পৰা লৈ আহে আৰু ধৰিব লাগে প্ৰশাসনৰ সন্মুখতে গণ্ডগোল আৰম্ভ হৈছে প্ৰশাসনৰ মাজত আহি তাৰপিছত মানে ইফাল সিফাল কৰি তাৰপিছত ঘটনাটো অলপ শান্ত কাটিল। গুণ্ডাগিৰিটো কৰি আছে কোনে? এই 1 নম্বৰে ভাজন দেউনী আৰু তাৰ লগত কোনে তাৰ লগতে তাৰ ভাই ভাতি যিবিলাক আছে ভাগিন চাগিন আছে ভাই ভাতি যে আছে এই ভাজন দেউনী এই নিৰলা গাঁৱৰ এটা দেৱানী হয় এটা ডাঙৰ দেৱানী হয় সি চবতে মানে লাগি থাকে বাল্য বিবাহত লাগি থাকে তাৰপিছত আপোনাৰ কি কয় এই খেতি বাতিত লাগি থাকে মানে হিমহম যাওঁতে লাগি থাকে মানে চবতে সি লাগি থাকে সি মানে ডাঙৰ গুণ্ডা এটা দালাল তামাম দালাল মাটি বেচা কিনি কৰে চৰকাৰৰ লগত দাবী থাকিব যাতে এই দালালক অতি সোনকালে যাতে কাছমাৰা থানাৰ আৰক্ষীৰ সহযোগিতাত যাতে গ্ৰেপ্তাৰ কৰিব লাগে এইখিনি আমাৰ ৰাইজৰ তৰফৰ পৰা মানে এই থানাৰ আৰক্ষী বিষয়াৰ ওচৰত আমাৰ বিনম্ৰভাৱে অনুৰোধ।